চৰম বিত্তীয় সংকটত অসম চৰকাৰ বিত্তীয় সংকটত কেৱল যে অসম চৰকাৰ পৰিছে সেইটো কথা নহয় আপুনি মই সংকটৰ ভাগিদাৰী এই কথাটো আমি বুজিব লাগিব ঘৰে ঘৰে বিজেপি মেম্বাৰ কৰিবলৈ গৈ ফুৰিছে আমাৰ আপত্তি নাই বিজেপিক অত্যন্ত বেয়া পোৱা মহিলায়ও আজি তাৰিখত যোৱাকালি মই বিৰুবাৰীত যাওঁতে দুগৰাকী মানুহে ক'লে বাইদেউ কংগ্ৰেছটোক বিৰাটেই ভাল পাওঁ কিন্তু বিজেপি মেম্বাৰ হৈছোঁ আমাৰ তাত বোলে অৰুণোদয় গাড়ী এখন ল'ব এইখন চৰকাৰে ইনকাম নোচোৱাকৈ লোন লৈছে আৰু ইনকাম নোচোৱাকৈ লোন লোৱাৰ কাৰণে সুদে মূলে আদায় কোনে দিবলগীয়া হৈছে আপোনাৰ মোৰ নিচিনা মানুহে দিবলগীয়া হৈছে স্মাৰ্ট মিটাৰ আনিবলগীয়া হৈছে তেওঁলোকে কৰৰ ওপৰত কৰ দিবলগীয়া হৈছে টুল টেক্স স্মাৰ্ট মিটাৰ প্ৰত্যেকটো বস্তুতে হেলমেট নিপিন্ধিলে আপোনালোকৰ ফাইন কৰিবলগীয়া হৈছে নো পাৰ্কিঙত ফাইন কৰিবলগীয়া হৈছে টেক্সি ড্ৰাইভাৰবিলাকে ফাইন দিবলগীয়া অৱস্থা হৈছে চবতছে দুৰ্ভাগ্যজনক কথা আমাৰ অসমৰ যিসকল থলুৱা ঠিকাদাৰ কালি ডাটা এটা দিছে কিন্তু ডাটাটো সেইটো নহয় ২৯,০০০ কোটি টকা থলুৱা ঠিকাদাৰক দিব পৰা নাই যোৱাকালি এটা খবৰ পালোঁ জেজেএমত আমাৰ যিসকল থলুৱা ঠিকাদাৰে কাম কৰি আছে কাম বন্ধ কৰিব কৈছে তেওঁলোকে ঠিকাদাৰে আৰু পে'মেণ্ট নাপায় আত্মহত্যা কৰিব লাগিব ঠিকাদাৰসকলে মাতৃ সমাজে বুজি পাইছেনে নাই এই ফ্ৰী খোৱাৰ যিটো অৰ্থনৈতিক ৰোডমেপ নথকা চৰকাৰে ফ্ৰী খোৱাৰ যিটো প্ৰৱণতাত মানুহক প্ৰলোভিত কৰিছে এফালে ফ্ৰী দিয়াৰ কথা কৈছে আনফালে ধাৰত পুত গৈছে মোৰ মাতৃ সমাজলৈ বিনম্ৰভাৱে অনুৰোধ আপোনালোকক এইবিলাক কথা কওঁতে আপোনালোকে এবাৰ চিন্তা কৰক যে বস্তুৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পাকঘৰত দাম কিমান বৃদ্ধি হৈছে শাক পাচলিৰ দাম কিমান বৃদ্ধি হৈছে ঔষধৰ দাম কিমান বৃদ্ধি হৈছে মেডিকেলত যিটো ৬০০ টকাৰ পৰা আপোনালোকে দেখিছে কালি যোৰহাট মেডিকেল কলেজৰ তাত অস্ত্ৰোপচাৰৰ ৬০০ টকাৰ পৰা ৬০০০ টকালৈকে দাম বৃদ্ধি কৰা হৈছে প্ৰত্যেকখন আজি তাৰিখত মেডিকেল কলেজত বা যিকোনো আপোনালোকে যদি নাৰ্ছিং হোমত যায় তেতিয়াহ'লে বেমাৰী আধা ৰাস্তাতে গৈ থাকোঁতে তেওঁ চিন্তাত মানে আত্মঘাতী হোৱা নিচিনা হয় যে বিল কেনেকৈ পৰিশোধ কৰিম এই অৱস্থালৈ গৈ আছে মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ এই হাৰিয়ানা ঝাৰখণ্ডত গৈ লম্ফজম্ফ কৰি লাভ নাই অসম আজি ধাৰত পুত খাইছে স্বাধীনতাৰ পিছত অৰ্থনৈতিক ৰোডমেপ নথকা ইমান ব্যৰ্থ মুখ্যমন্ত্ৰী দেখা নাই যি কেৱল ধাৰ আৰু ধাৰৰ ওপৰত আমি দেখিছোঁ নহয় আগৰ কিছুমান শুনিছোঁ আমি প্ৰবাদ শুনিছোঁ যে মানে লোন লৈ মাৰ্চেডিজ গাড়ী লোৱা লোন লৈ কিবা তেনেকুৱা চখ কৰা এইজন মুখ্যমন্ত্ৰীয়ে লোন লৈ চখ কৰিব বিচাৰিছে ৰাইজ সাৱধান হওক হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই এটাই কাম জানে স্মাৰ্ট মিটাৰৰ দায়িত্ব কাক দিছে ১০০০ কোটি স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যনৰ দায়িত্ব কাক দিছে আদানী কোম্পানীক দিছে এওঁ মাটি কাক দিছে ৯০০০ বিঘা মাটি দিবৰ কাৰণে কাক মাতি আনিছে আদানীক মাতি আনিছে ৰামদেৱক এওঁ ১০০ বিঘা মাটি দিছে কিন্তু কিমান তাত তেওঁলোকৰ ফাৰ্মত অসমৰ থলুৱা ল'ৰা ছোৱালী নিযুক্তি হৈছে এই কথাবিলাক ৰাইজে জবাবদিহি কৰিছেনে এওঁলোকে কালি তেওঁ অসমীয়া দ্ৰৌপদী ভাষাটো এই ভাষাটোক তেওঁ ক্ৰেডিট ল'ব গৈছে কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক বন্ধ কৰাৰ মূল খলনায়কজন কোন মূল খলনায়কজন তেওঁৱেই ক্ৰেডিট লোৱাত বিৰাট উস্তাদ বিজেপি হৈছে মাৰ্কেটিঙৰ এখন চৰকাৰ এই মাৰ্কেটিঙত সিদ্ধহস্ত মোৰ অসমৰ ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ ইমান বিত্তীয় সংকটত পৰিছে দুদিনমানৰ পিছত যুৱ প্ৰজন্মই হতাশাত আত্মঘাতী কৰিবলৈ বাধ্য হ'ব মোৰ মাতৃ সমাজলৈ বিনম্ৰভাৱে অনুৰোধ যে আপোনালোকে ফ্ৰী পোৱাৰ প্ৰৱণতাত যধে মধে হিমন্ত বিশ্ব শৰ্মাৰ এইখন জালত ভৰি নিদিবৰ কাৰণে মই আহ্বান জনাইছোঁ গতিকে আপোনালোকক মই সদায় কৈছোঁ হিমন্ত বিশ্ব শৰ্মা হাল এৰি খেল খেদিছে আৰু এওঁ যেন বাকী আৰু ফাকীৰ সদাগৰ ধাৰ লোৱাৰ সদাগৰ ৰাইজ যদি সজাগ নহয় অসম ৰসাতলৈ যাবলৈ কিন্তু বেছিদিন নাই অৰ্থনৈতিকভাৱে অসম ৰসাতলৈ যাব সেইকাৰণে মোৰ অনুৰোধ যে আপোনালোকে এবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰক যে কৰৰ ওপৰত কৰ লৈ অসমখন ধাৰৰ ওপৰত ধাৰ লৈ অসমখন আৰু কিমান পিছুৱাই লৈ যাব এক বৃহৎ প্ৰশ্ন